এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ NPS, OPS, দৰমহা, পেঞ্চন, গ্ৰেচুইটিক লৈ ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। কৰ্মচাৰীসকলৰ ফালৰ পৰা এই সিদ্ধান্ত লোৱা হৈছে। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি বাতিল আৰু পুৰণি পেঞ্চন আঁচনিৰ অধীনত অন্তিম দৰমহাৰ 50% পেঞ্চন প্ৰদানৰ লগতে পেঞ্চন সম্পৰ্কীয় সকলো সুবিধা আদায় দিয়াৰ দাবীত অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থা, কৰ্মৰত সমন্বয় সমিতি আৰু সদৌ অসম প্ৰাথমিক অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থা নৱ প্ৰাদেশিকৃতই পৃথকে বিভাগীয়ভাৱে ফাইলৰ পাছে ঘূৰি মন্ত্ৰী বিধায়কৰ লগত কেইবাবাৰো আলোচনা কৰি হতাশাগ্ৰস্ত হৈ পৰা বুলি জনাইছে আৰু উপায়হীন হৈ 60-70 বছৰ বয়সত আন্দোলনৰ কাৰ্যসূচী লৈ ৰাজপথলৈ আহিব লগা হৈছে। অৱসৰৰ পাছত পেঞ্চন নাপালে কি অৱস্থা হ'ব পাৰে ভুক্তভোগীয়েহে অনুমান কৰিব পাৰে বুলি আক্ষেপ কৰিছে। আইন বনোৱা বিষয়া আমোলাসকলে কিয় এই দূৰদৰ্শী বিবেচনা নকৰাৰ অভিযোগ তোলে। তেওঁলোকে নিযুক্তি NPS আঁচনি প্ৰৱৰ্তন হোৱাৰ প্ৰায় 20-25 বছৰ আগতে বিদ্যালয় পৰিচালনা সমিতিৰ দ্বাৰা নিযুক্তি পোৱা আৰু চৰকাৰ বিভাগীয় বিষয়াৰ দ্বাৰা অনুমোদিত তথা স্বাক্ষৰিত বুলিও জানিবলৈ দিয়ে। অন্যায়ভাৱে NPS আঁচনি অন্তৰ্ভুক্ত কৰি এনেকুৱাকৈ যন্ত্ৰণা ভুগাইছে। উপায়হীন হৈ বৰ্তমান 60-70 বছৰ বয়সত তেওঁলোকৰ ন্যায় আদায় কৰাৰ স্বাৰ্থত আন্দোলন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা 21 আগষ্টত গুৱাহাটীৰ চচলত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ পূৰ্ণ সহযোগত ৰাজ্যৰ অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীয়ে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি অসমৰ ৰাজধানী গুৱাহাটী কঁপাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত যদি বয়সীয়াল লোক কোনোবাজনৰ কিবা ক্ষতি হয় তাৰ বাবে চৰকাৰ জগৰীয়া হ'ব বুলি সদৰি কৰিছে আৰু কৰ্মচাৰীসকলে OPS প্ৰদানৰ লগতে দৰমহা গ্ৰেচুইটিক লৈ এই 21 আগষ্টত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।